নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোকক। আজি লৈ আহিছোঁ কেইটামান ভাল ভেকেঞ্চি। ইয়াতে স্ক্ৰীনত দেখিব পাইছে, তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ফালৰ পৰা ওলাইছে, অৰ্থাৎ ONGC ফালৰ পৰা। ইয়াতে স্ক্ৰীনত দেখিব পাইছা কিমানটা পোষ্ট ওলাইছে, 2236টা পোষ্ট ওলাইছে। আৰু লগতে ইয়াতে কোৱালিফিকেশ্যনটো দেখিব পাইছা। কোৱালিফিকেশ্যন 10 পাছ, দ্বাদশ পাছ, ITI সকলো লোকে এপ্লাই কৰিব পাৰিব। দেৰি নকৰি চাওঁ আহা কি কেনেধৰণে এপ্লাই কৰিব লাগিব। ইয়াতে পোনপ্ৰথমতে এইটো দেখিব পাইছা ONGC ফালৰ পৰা ওলাইছে, ONGC ৰিকুৱাৰমেণ্ট 2024। ইয়াতে পোষ্টৰ সবিশেষ দিয়া আছে 2236টা পোষ্ট। আৰু তলতে দিয়া আছে ভেকেঞ্চি ইন আছাম, অৰ্থাৎ এইটো ONGCটো গোটেই অল ইণ্ডিয়া ফালৰ পৰা ওলাইছে, সেইকাৰণে ইয়াতে অকল আছামৰ পোষ্টকেইটাৰ কথা ইয়াতে দিয়া আছে। ইয়াতে যোৰহাটত ওলাইছে 140টা, 71টা ওলাইছে শিলচৰত, আৰু ইয়াতে নাজিৰা আৰু শিৱসাগৰত ওলাইছে 372টা, টোটেল 586টা পোষ্ট আমাৰ অল আছামত ওলাইছে। এনেকুৱা নহয় যে বাকীকেইটা তোমালোকে এপ্লাই কৰিব নোৱাৰিবা, সকলোখিনি এপ্লাই কৰিব পাৰিবা। তাৰপিছত ইয়াতে আহিলে বয়সৰ কথাটো এইটো যথেষ্ট মন কৰিবলগীয়া কথা। বয়সটো একেবাৰে কম বয়স দিছে, 18ৰ পৰা 24 বছৰ বয়স, অৰ্থাৎ 18 বছৰৰ পৰা 24 বছৰ বয়স হ'ব লাগিব। আৰু ইয়াতে এটা ডেট দিছে, এইটো ডেটটো ইয়াতে দেখিব পাইছা, 25 তাৰিখ 10 মাহ 2024। তাৰ ভিতৰত 18 বছৰৰ পৰা 24 বছৰ ভিতৰত পৰিব লাগিব। তাতে ইয়াতে অলপ এজ ৰিলেক্সনৰ কথাটো দিয়া আছে, যিহেতু অলপ কেটেগৰী ৱাইজত এজবিলাক বঢ়াই দিয়া হয়। ইয়াতে SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, PWDৰ কাৰণে 10 বছৰ। PWD যোনসকলৰ OBC NCL আছে তেওঁলোকৰ 13 বছৰ, আৰু PWD SC STৰ কাৰণে 15 বছৰ ইয়াতে দিছে। নেক্সট আহিলে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথাটো। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন মই কৈছিলোঁ অলপ আগত। ইয়াতে দেখিছে 10 পাছ, এইবিলাক ইয়াতে পষ্টবিলাকৰ নাম দিয়া আছে, কি পষ্ট আছে। এইখিনি পঢ়ি থাকিলে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব, আপোনালোকে চাই ল'ব কি কেনেকৈ আছে ভিডিঅ'টো পষ্ট কৰি। ইয়াতে ছাইডত এফালে আপোনালোকে ৰাইট ছাইডৰ ছাইডত ইয়াতে দেখিব পাব কোৱালিফিকেশ্যন কি লাগিব, আৰু ইয়াতে পষ্টসমূহৰ নাম দিয়া আছে। এইখিনি ইয়াতে আপোনালোকে এনেধৰণে পঢ়ি ল'ব স্ক্ৰীনশ্বট মাৰি। নেক্সট ইয়াতে ভালেখিনি পষ্ট ওলাইছে, দেখিব পাইছে। এইখিনি গ্ৰেজুৱেশ্যন লেভেলৰ পষ্ট, এইখিনি গ্ৰেজুৱেশ্যনৰ কাৰণে, এইখিনি ডিপ্ল'মাৰ কাৰণে, 10 পাছ সকলৰ কাৰণে ওলাইছে, 10 পাছ 12 পাছ সকলোৰে কাৰণে। তাৰপিছত ইয়াতে এটা কথা দিয়া আছে, ইয়াতে আপোনালোকে এপ্লাই কৰোঁতে যিকোনো এটা লোকেশ্যন বা এৰিয়াহে আপোনালোকে চিলেক্ট কৰিব পাৰিব, অকল এটা লোকেশ্যন। এনেকুৱা নহয় যে আপোনালোকে সকলোতে চিলেক্ট কৰি দিব। অনলাইন কৰিলে আপোনালোকে গম পাব, এইখিনি দেখি পাব। তাৰপিছত নেক্সট আহিলে ইয়াতে এটা কথা দিয়া আছে, এইটো এটা ট্ৰেইনিঙৰ এটা আপোনালোকৰ সময়সীমা থাকিব। যেতিয়া আপোনালোকে জবটো পাব, তাতে কিছুমান ট্ৰেইনিং দিব, ট্ৰেইনিঙৰ সময়ত আপোনালোকৰ কিছুমান এনেকুৱা ধৰণৰ চেলাৰী পাব। তাৰপিছত ইয়াতে দিয়া আছে চিলেকশ্যন প্ৰচেছটো, চিলেকশ্যন কেনেধৰণে হ'ব, কি চিলেকশ্যন হ'ব, এইখিনি ইয়াতে দিয়া আছে। এইখিনি পঢ়ি ল'ব কেনেধৰণে চিলেকশ্যন কৰিব লাগিব, ইয়াতে সকলোখিনি দিয়া আছে। তাৰপিছত নেক্সট আহিলে এপ্লাই আপোনালোকে কেনেধৰণে কৰিব, হাউ টু এপ্লাই ONGC ইয়াতে দিয়া আছে। ইয়াতে আপোনাৰ এপ্লাই কৰিবৰ কাৰণে এইটো এটা ৱেবছাইট দিয়া আছে, এইটো দেখিছে। ৱেবছাইটত গৈ অনলাইন কৰিব পাৰিব। ইয়াতে কেইবাটাও ৱেবছাইট দিয়া আছে, এইটো এটা ৱেবছাইট দিয়া আছে, ইয়াতে এইকেইটা এটা ৱেবছাইট দিয়া আছে। এইকেইটা ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে নেক্সট এটা ইম্পৰ্টেণ্ট কথাটো আহিলে, এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট কেতিয়ালৈকে আছে আপোনালোকৰ 25 তাৰিখ 10 মাহ, আৰু ষ্টাৰ্ট কেতিয়াৰ পৰা হৈছে 5 তাৰিখ 10 মাহ, অৰ্থাৎ বৰ্তমান অনলাইন চলি আছে, আপোনালোকে গৈ কৰি ল'ব। আৰু ইয়াতে যোনখন অফিচিয়েল নটিফিকেশ্যন সেইটো মই আপোনালোকক দেখাই দিছোঁ, সেইটো ডিছক্ৰিপশ্যনত মই দি দিম বাৰু আপোনালোকক। এইটো আপোনালোকে ইয়াতে দেখিব পাইছে, এইটো এটা অফিচিয়েল যোনটো অফিচৰ ফালৰ পৰা যোনটো এডভাৰটাইজ শ্ব' কৰিছিলে, এইটো আপোনালোকৰ হয়তো দেখাত অলপ দিগদাৰ হ'ব, সেইকাৰণে মই আপোনালোকক ইয়াৰ লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে এইটো ডাইৰেক্ট ডাউনলোড কৰি চাব পাৰিব।
গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট আৰু ভাল ভাল ভেকেঞ্চি লৈ আহি আছোঁ। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলোতকৈ আগতে, যাতে লাষ্ট ডেট পাৰ নোহোৱাৰ আগতে আপোনালোকে ভিডিঅ'টো পায়। তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই ৰাখিব। ধন্যবাদ।